জুবিন গাৰ্গৰ মৃতদেহৰ কাষত শেষ মন্তব্যৰ পত্নী গৰিমা গাৰ্গ শইকীয়াৰ জীৱনত শেষবাৰৰ বাবে কি কথা ক'লে জুবিনৰ কাষত। এনেদৰে চকুৰ টুকি শেষ মন্তব্যৰ আগবঢ়ালে জুবিন গাৰ্গৰ অৰ্ধাংগিনী তথা পত্নী গৰিমা গাৰ্গে। আৰু এই দৃশ্য এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ভাইৰেল হৈ পৰিছে। এই দৃশ্য গৰিমা গাৰ্গৰ এই কণ্ঠ শুনি এতিয়া অসমৰ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহ কান্দি উঠিছে। সঁচাকৈ মৃত্যু যেন এক চিৰন্তন সত্য। মৃত্যুৰ পৰা আমি কোনেও বাচি থাকিব নোৱাৰোঁ। ইতিমধ্যে জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে সৰুসজাইত, আৰু আজি ৰাতিটো খোলা থাকিব সৰুসজাই ষ্টেডিয়াম। ৰাতিলৈকে আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব, কাইলৈও শ্ৰদ্ধাঞ্জলি জনাব পাৰিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু সম্ভৱতঃ বুধবাৰে হয়তো জুবিন গাৰ্গৰ যি শেষ নীতি নিয়ম, সেই নীতি নিয়ম কৰা হ'ব বুলি সংবাদ মাধ্যমত ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে। কিন্তু সঁচাকৈ জুবিন গাৰ্গ যে আমাৰ মাজৰ পৰা এনেদৰে হঠাৎ নোহোৱা হৈ যাব কোনেও হয়তো সপোনতো কল্পনাই কৰিব পৰা নাছিল। পত্নী হিচাপে যিমান দুখ লাগিছে সকলোৱে একেই দুখ লাগিছে। সকলোৱে অনুভৱ কৰিছে যেন ঘৰৰে কাৰোবাৰ নিজৰ আপোন মানুহ এজন হেৰাই গ'ল। জুবিন গাৰ্গক সকলোৱে ভাল পাইছিল, মনে প্ৰাণে ভাল পাইছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গক যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৰিমা গাৰ্গ শইকীয়াই যি মন্তব্যৰ আগবঢ়ালে, সঁচাকৈ প্ৰত্যেক অসমীয়াৰে গাৰ নোম যেন শিয়ৰি উঠিল। এনেকৈ হয়তো কান্দি কান্দি কথা ক'ব বুলি কোনেও ভবা নাছিল। সঁচাকৈ এগৰাকী সাহসী, তেখেতক সাহস দিয়া বৰ্তমান সময় আহি পৰিছে। জুবিন গাৰ্গ অমৰ হৈ থাকিব, আৰু প্ৰত্যেকজন অসমীয়াৰ হৃদয়তে জুবিন গাৰ্গ সদায় আছে আৰু সদায় থাকিব। তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিব। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে যাতে তেখেতৰ আত্মাৰ শান্তি পায়। আৰু বৌক আপোনালোকেও সাহস দিয়ক, আশীৰ্বাদ দিয়ক, যাতে আগন্তুক আহিবলগীয়া জীৱনটোৰ জুবিন দাৰ হৈয়ে বহু আধৰুৱা কাম যাতে সম্পূৰ্ণ কৰিব পাৰে। ধন্যবাদ। জয় অসম।